আপোনাৰ শৰীৰৰ ওজন বৃদ্ধি হৈছে নেকি? তেন্তে চিন্তাৰ বিষয় নহয়, কিয়নো লৈ আহিছো আজি আপোনাৰ সহায় হোৱাকৈ আমাৰ এই বিশেষ প্ৰতিবেদন। ওজন হ্ৰাস কৰিবলৈ পৰামৰ্শ জানি লওক। আজিকালি দেখিবলৈ পোৱা যায় সকলো বয়সৰ লোকৰে ওজন দ্ৰুতগতিত বৃদ্ধি পায়। সেয়া হৈছে আমাৰ দৈনন্দিন জীৱনৰ জীৱন প্ৰণালীৰ বাবে। আজি জানো আহক সহজতে আপুনি কেনেদৰে আপোনাৰ বাঢ়ি অহা ওজন হ্ৰাস কৰিব পাৰে। আপুনি যদি মদ্যপান কৰে তেন্তে আপুনি মদ্যপান পৰিহাৰ কৰক। বিজ্ঞানমতে ওজন কম কৰিবলৈ প্ৰথমে মদ্যপান বন্ধ কৰিব লাগিব। প্ৰায় লোকৰে ওজনৰ ওপৰত 4 বছৰীয়া অধ্যয়নত দেখা গৈছে যে যিসকল লোকে মদ্যপানৰ পৰা বিৰত থাকে তেওঁলোক যিকোনো পৰিমাণৰ মদ্যপান কৰা লোকতকৈ শীঘ্ৰে ওজন কম কৰিবলৈ সক্ষম হয়। সেয়ে আপুনি যদিহে মদ্যপান কৰে তেন্তে সেয়া পৰিহাৰ কৰক। দৈনিক ব্যায়াম কৰক। বহু বৈজ্ঞানিক গৱেষণাৰ পৰা পোৱা গৈছে যে যিমানেই বেছি ব্যায়াম কৰিব সিমানেই সোনকালে আপোনাৰ ওজন হ্ৰাস কৰিব। আপুনি যদি বহু ব্যস্ত তেন্তে দিনটোত 15 মিনিটৰ বাবেও আপুনি এক্সাৰচাইজ অথবা ব্যায়াম কৰক। এয়া আপোনাৰ শৰীৰৰ বাবে খুবেই লাভদায়ক। অকল ওজন কমাতেই নহয়, আপোনাৰ শৰীৰ সুস্থ হৈ থকাটো সহায় কৰে দৈনিক এক্সাৰচাইজ বা ব্যায়ামে। আপোনাৰ দৈনন্দিন খাদ্যৰ অৰ্থাৎ ডায়েট মেইনটেইন কৰক। জাৰ্নেল অফ দি আমেৰিকান মেডিকেল এছ'চিয়েশ্যনত প্ৰকাশিত এক অধ্যয়নত কেইবাটাও ভিন্ন খাদ্য পৰিকল্পনা তুলনা কৰি সকলোৰে বাবে ওজন কম কৰাৰ এটা দিশ বিচাৰি পাইছে বিজ্ঞানীসকলে, আৰু সেইটো সৰ্বোত্তম উপায়টো হৈছে ডায়েট মেইনটেইন কৰা। আপুনি ফাষ্ট ফুড বা জাংক ফুড যিমান পাৰে এভইড কৰক, আৰু লগতে অইলি ফুড এভইড কৰক। যিমান পাৰে বইল বা কম অইলযুক্ত বা জাংক ফুড নহলে ফাষ্ট ফুড বন্ধ কৰক। চাব আপোনাৰ শৰীৰৰ ওজন কম হোৱাৰ লগতে আপোনাৰ শৰীৰো সুস্থ হৈ থাকিব। 8 ঘণ্টা টোপনি সম্পূৰ্ণ কৰক। ৰাতি ভালকৈ টোপনি লওক। প্ৰতি নিশা 8 ঘণ্টা টোপনি নোযোৱাটো সঁচাকৈ আপোনাৰ স্বাস্থ্যৰ বাবে বেয়া, কিন্তু ই আপোনাৰ ওজন হ্ৰাস কৰা লক্ষ্য বা বেয়া কৰি তুলিব পাৰে। বিজ্ঞানীসকলৰ মতে ওজন কমাব পৰা এটা পৰিকল্পনাৰ ভাল অভ্যাসেই হৈছে টোপনি। আপুনি যদি প্ৰতিদিনে 8 ঘণ্টা টোপনি লয় তেন্তে আপোনাৰ শৰীৰ ভালে থকাৰ লগতে আপোনাৰ ওজনো হ্ৰাস কৰাত সহায়ক হয়। মাজে মাজে উপবাস কৰিবলৈ চেষ্টা কৰক। উপবাসে আপোনাৰ ওজন কম কৰাত সহায় কৰিব। আপোনাৰ শৰীৰৰ ওজন বৃদ্ধি হৈছে নেকি? তেন্তে চিন্তাৰ বিষয় নহয়, কিয়নো লৈ আহিছো আজি আপোনাৰ সহায় হোৱাকৈ আমাৰ এই বিশেষ প্ৰতিবেদন। ওজন হ্ৰাস কৰিবলৈ পৰামৰ্শ জানি লওক। আজিকালি দেখিবলৈ পোৱা যায় সকলো বয়সৰ লোকৰে ওজন দ্ৰুতগতিত বৃদ্ধি পায়। সেয়া হৈছে আমাৰ দৈনন্দিন জীৱনৰ জীৱন প্ৰণালীৰ বাবে। আজি জানো আহক সহজতে আপুনি কেনেদৰে আপোনাৰ বাঢ়ি অহা ওজন হ্ৰাস কৰিব পাৰে। আপুনি যদি মদ্যপান কৰে তেন্তে আপুনি মদ্যপান পৰিহাৰ কৰক। বিজ্ঞানমতে ওজন কম কৰিবলৈ প্ৰথমে মদ্যপান বন্ধ কৰিব লাগিব। প্ৰায় লোকৰে ওজনৰ ওপৰত 4 বছৰীয়া অধ্যয়নত দেখা গৈছে যে যিসকল লোকে মদ্যপানৰ পৰা বিৰত থাকে তেওঁলোক যিকোনো পৰিমাণৰ মদ্যপান কৰা লোকতকৈ শীঘ্ৰে ওজন কম কৰিবলৈ সক্ষম হয়। সেয়ে আপুনি যদিহে মদ্যপান কৰে তেন্তে সেয়া পৰিহাৰ কৰক। দৈনিক ব্যায়াম কৰক। বহু বৈজ্ঞানিক গৱেষণাৰ পৰা পোৱা গৈছে যে যিমানেই বেছি ব্যায়াম কৰিব সিমানেই সোনকালে আপোনাৰ ওজন হ্ৰাস কৰিব। আপুনি যদি বহু ব্যস্ত তেন্তে দিনটোত 15 মিনিটৰ বাবেও আপুনি এক্সাৰচাইজ অথবা ব্যায়াম কৰক। এয়া আপোনাৰ শৰীৰৰ বাবে খুবেই লাভদায়ক। অকল ওজন কমাতেই নহয়, আপোনাৰ শৰীৰ সুস্থ হৈ থকাটো সহায় কৰে দৈনিক এক্সাৰচাইজ বা ব্যায়ামে। আপোনাৰ দৈনন্দিন খাদ্যৰ অৰ্থাৎ ডায়েট মেইনটেইন কৰক। জাৰ্নেল অফ দি আমেৰিকান মেডিকেল এছ'চিয়েশ্যনত প্ৰকাশিত এক অধ্যয়নত কেইবাটাও ভিন্ন খাদ্য পৰিকল্পনা তুলনা কৰি সকলোৰে বাবে ওজন কম কৰাৰ এটা দিশ বিচাৰি পাইছে বিজ্ঞানীসকলে, আৰু সেইটো সৰ্বোত্তম উপায়টো হৈছে ডায়েট মেইনটেইন কৰা। আপুনি ফাষ্ট ফুড বা জাংক ফুড যিমান পাৰে এভইড কৰক, আৰু লগতে অইলি ফুড এভইড কৰক। যিমান পাৰে বইল বা কম অইলযুক্ত বা জাংক ফুড নহলে ফাষ্ট ফুড বন্ধ কৰক। চাব আপোনাৰ শৰীৰৰ ওজন কম হোৱাৰ লগতে আপোনাৰ শৰীৰো সুস্থ হৈ থাকিব।
8 ঘণ্টা টোপনি সম্পূৰ্ণ কৰক। ৰাতি ভালকৈ টোপনি লওক। প্ৰতি নিশা 8 ঘণ্টা টোপনি নোযোৱাটো সঁচাকৈ আপোনাৰ স্বাস্থ্যৰ বাবে বেয়া, কিন্তু ই আপোনাৰ ওজন হ্ৰাস কৰা লক্ষ্য বা বেয়া কৰি তুলিব পাৰে। বিজ্ঞানীসকলৰ মতে ওজন কমাব পৰা এটা পৰিকল্পনাৰ ভাল অভ্যাসই হৈছে টোপনি। আপুনি যদি প্ৰতিদিনে 8 ঘণ্টা টোপনি লয় তেন্তে আপোনাৰ শৰীৰ ভালে থকাৰ লগতে আপোনাৰ ওজনো হ্ৰাস কৰাত সহায়ক হয়। মাজে মাজে উপবাস কৰিবলৈ চেষ্টা কৰক। উপবাসে আপোনাৰ ওজন কম কৰাত সহায় কৰিব।